শ্রীভূমিতে বিজেপির কর্মশালায় যোগ দিতে আসলেন প্রদেশ বিজেপির সভাপতি দিলীপ শইকিয়া। প্রদর্শনীও পরিদর্শন করেন তিনি। সাংবাদিকদের প্রশ্নের জবাবে শইকিয়া বলেন, বন্যা কবলিত এলাকায় যথারীতি কাজ করছেন সাংগঠনিক কর্মকর্তা সহ মন্ত্রীরা, জনগণকে সহযোগিতা করছেন। বন্যা কবলিত এলাকায় এ ধরনের কর্মশালা বাতিল করা হয়েছে। তবে বরাক উপত্যকায় যেহেতু বন্যা নেই এবং এখানকার কেউ বন্যা কবলিত এলাকায় যাচ্ছেন না, ফলে সেখানে কর্মশালার আয়োজন করা হয়। এদিন মন্ত্রী কৃষ্ণেন্দু পালও উপস্থিত ছিলেন। स्वागतम स्वागतम दिलीप शइकिया स्वागतम 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 दिलीप शइकिया स्वागतम स्वागतम स्वागतम। আমাৰ কাৰ্যকৰ্তাৰ প্ৰশিক্ষণ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰু শ্ৰীভূমি জিলাৰ প্ৰায় 160গৰাকী কাৰ্যকৰ্তা ইয়াত অপেক্ষিত আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ এটা নিৰ্দিষ্ট অন্তৰালৰ পাছত কাৰ্যকৰ্তাসকলৰ বিভিন্ন বিষয় এটা ষ্ট্ৰাকচাৰ ট্ৰেইনিং কোৰ্স আমি আয়োজন কৰোঁ। উজানি অসমত বানপানীৰ যে সমস্যা, সেই সমস্যাৰ সময়ত আপুনি কিয় ভাবে যে কৰ্মশালাটো বেছি প্ৰয়োজন না ৰাইজৰ লগত থকাটো বেছি প্ৰয়োজন? আমাৰতো কাৰ্যকৰ্তা পূৰা আছে, ফুল। আমাৰ কাইলৈ মুখ্যমন্ত্ৰীও যাব, কাইলৈ পৰহি দুদিন মুখ্যমন্ত্ৰী থাকিব তাতে। তাৰপিছত আমাৰ 2জন মন্ত্ৰী, 3জন মন্ত্ৰী, এতিয়া পীযুষ দাও গৈছে, বিজয় হাজৰিকা ডাঙৰীয়াও গৈছে, বিমল বৰা ডাঙৰীয়া কেম্প কৰি আছে, সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া কেম্প কৰি আছে, কেশৱ মহন্ত ডাঙৰীয়া কেম্প কৰি আছে, অতুল বৰা ডাঙৰীয়াও তাত প্ৰায় আছেই। গতিকে চৰকাৰ মোটামুটি 50% চৰকাৰটো ক'ব গ'লে একদম মানে 3খন জিলা বা 4খন জিলাত অন্যান্যৰ সাহায্যৰ কাৰণে, পুনৰ সংস্থাপনৰ কাৰণে এইটো সময়ত যিমান কৰিব লাগে ইমান কাম চলি থাকে। আৰু আজিৰ দিনটো, আজিৰ সময়খিনি হৈছে মাল্টিপাৰপাছ, মাল্টি ডাইমেনশ্যনেল এক্টিভিটিজ কৰা সময়। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে বিভিন্ন একে সময়তে বিভিন্ন কাম কৰি থাকে। বানপানীটোক আমি প্ৰায়ৰিটিত ৰাখিছোঁ, বান বিধ্বস্ত ৰাইজৰ সেৱাটো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি, তাৰপিছতে সংগঠন। আমি চৰাইদেউ, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ট্ৰেইনিং কেম্পটো আমি পাতাই নাই, পষ্টপন কৰি থৈ দিছোঁ। গতিকে আমি তাত ট্ৰেইনিং কেম্প এতিয়া আমি যেতিয়া ভাল পৰিস্থিতি হ'ব তেতিয়া কৰিম। গতিকে এইটো কাৰণে যদি বৰাক ভেলীৰ কাৰ্যকৰ্তাসকল, যিহেতু চব কাৰ্যকৰ্তাই তাত যোৱা নাই বা যোৱাৰ প্ৰয়োজন নাই, চব কাৰ্যকৰ্তা তাতে গৈ নিৰ্দিষ্ট ইয়াত 150 কাৰ্যকৰ্তা অপেক্ষিত থাকে, 160জন কাৰ্যকৰ্তা অপেক্ষিত থাকে। গতিকে তেওঁলোকৰ ট্ৰেইনিং কামটো চলি থাকিব। আমাৰ বাকী কাৰ্যকৰ্তা, ময়ো 2 দিন গৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট মই তাত গৈ আহিছোঁ। গতিকে আমাৰ এতিয়া সাধাৰণ সম্পাদক আমাৰ অনুপ বৰ্মন ডাঙৰীয়াই হওক বা পল্লৱ লোচন দাস ডাঙৰীয়া হওক, বিপ্লৱজন সময় মোৰ লগতে গৈছে। আমাৰ পূৰা টীম বানগ্ৰস্ত ৰাইজৰ লগত আছে। আৰু আমি ইতিমধ্যে 1,80,000 চাদৰ মেখেলা, 1,80,000 আমাৰ স্পৰ্টিং টি চাৰ্ট আৰু প্ৰায় 1.5 লক্ষ আমাৰ মৎস্যদানী, মস্কিটো নেট আমি ইতিমধ্যে পঠাইছোঁ, পাৰ্টিৰ ফালৰ পৰা পঠাইছোঁ। পাথারকান্দির গোপালপুর গ্রামে কুয়ো থেকে এক সদ্যজাত কন্যা সন্তানের মৃতদেহ উদ্ধারকে কেন্দ্র করে চাঞ্চল্যের সৃষ্টি হয়েছে। মাত্র 12 দিনের বয়স মৃত শিশুর মা দাবি করেছেন যে কোনো অপশক্তি বা ভূত প্রেত শিশুকে কেড়ে নিয়ে এই ঘটনা ঘটিয়েছে। তবে ঘটনার অন্তরালে অন্য কোনো রহস্য থাকতে পারে সন্দেহ প্রকাশ করেছেন স্থানীয় সচেতন মহল। খবর পেয়ে পুলিশ ম্যাজিস্ট্রেট ঘটনাস্থলে এসে মৃতদেহ উদ্ধার করে ময়নাতদন্তের জন্য সিভিল হাসপাতালে প্রেরণ করেছে।
3টা ঘন্টার দিকে আমার বাচ্চাটা খুঁজে পাওয়া যান না। আমার বউকে গিয়ে ডাকিয়া কইছে আমারে যে বাচ্চাটা পাওয়া যান না। কইলাম কই গেছে, কিতা হয়েছে? কইল এরকম খালা বেটি গিয়ে ঘোরাঘুরি লিগে যায় গিয়ে নিয়ে কুয়ার দিকে নিয়ে কুয়াত খুলাই দিব। আমরা খুঁজিয়ে পাইয়া না, খুঁজিয়ে গেছে দেখা যায় কুয়ার পাওয়া গেছে। ইমপ্রেশন করা করে এখন পাওয়া গেছে, তুলিয়ে উঠাই আনা হয়েছে। দাস কয়দিনের বাচ্চা, বয়স কত? 12 দিন এসে। একটা বিজ্ঞাপন বিরতির পর আবার ফিরছি, সঙ্গে থাকুন।